মঙ্গলদৈত পুনৰ বিদ্যুৎ কৰ্মচাৰীক প্ৰহাৰ চোৰাংকৈ বিদ্যুৎ সংযোগীকাৰী গ্ৰাহকৰ দৰং প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদত বহিল মঙ্গলদৈ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী। মঙ্গলদৈ বিদ্যুৎ সংমণ্ডলৰ 6জনকৈ কৰ্মচাৰীক প্ৰহাৰ কৰে অবৈধভাৱে বিদ্যুৎ সংযোগীকাৰী গ্ৰাহকে। যোৱা 19 ডিচেম্বৰত মঙ্গলদৈ নিকটৱৰ্তী বাগপৰিত অবৈধভাৱে বিদ্যুৎ সংযোগকাৰী গ্ৰাহকৰ ঘৰত বিদ্যুৎ কৰ্তন কৰিবলৈ যোৱা গৈছিল মঙ্গলদৈ বিদ্যুৎ সংমণ্ডলৰ কৰ্মচাৰী, কিন্তু গ্ৰাহকজনে কৰ্মচাৰীসকলক দলবদ্ধভাৱে আক্ৰমণ কৰে। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত মঙ্গলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে অপৰাধী কেইজনক আটক কৰা নাই। তাৰে প্ৰতিবাদত আজি মঙ্গলদৈ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ৰ প্ৰাংগণত কৰ্মচাৰীসকলে দৰং প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু আজিৰ ভিতৰত যদি অপৰাধীক আটক নকৰে পৰৱৰ্তী সময়ত আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে বিদ্যুৎ কৰ্মচাৰীসকলে। মঙ্গলদৈৰ পৰা হবিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আমি 19 তাৰিখে তাৰমানে আমি কালেকশ্যন কৰিব গৈছিলোঁ। তাৰমানে আমি 6জনে একেলগত মানে পইচা উঠাইছিলোঁ, ঘৰে ঘৰে পইচা উঠাই এওঁলোকে তাৰমানে চোৰাং লাইন লৈছিল। চোৰাং লাইন আমি 17 তাৰিখে এওঁলোকক মানে এখন বিল দিছিলোঁ এওঁলোকক, মানে এছেছমেণ্ট বিল অফিচিয়েল ভাৱে এখন দিছিল, আমি দিছিলোঁ। আৰু 19 তাৰিখে আমি লাইনটো এওঁলোকক কৰ্তন কৰিছিলোঁ। ঠিক লাইনটো আমি ডিছকানেকশ্যন কৰাৰ পিছত আমি 1 কিলোমিটাৰ দূৰত যাই পাইছোঁ, তেতিয়া এওঁলোকে ফোন কৰি আমাক যাই লগ ধৰি তাৰমানে চাৰিওফালৰ পৰা মানুহ আগুৰি ধৰি আমাক তাৰমানে লাঠি জোং এনেকৈ ধৰি আমাৰ লগতে ৰিচিপ্ট বুক আছিল, টকা প্ৰায় 60,000 টকা বেগ চেগ লৈ আমাক তাৰমানে বাইকৰ ওপৰতে আমাক আক্ৰমণ কৰিছিল। আক্ৰমণ কৰি আমাক মানে আমাৰ লগৰ সতীৰ্থজনৰ হাতো অলপ কাটিছিল, এনেকৈ মাৰপিট। তাৰমানে পুলিচ যোৱাৰ খবৰটো পাই এওঁলোকে তাৰপিছত মানে পলাই গুচি গ'ল। তাৰপিছত আমাক পুলিচে মাতি লৈ এওঁলোকৰ ঘৰত গ'ল। যিজনে চোৰাংকৈ লাইনটো লৈছিল এওঁলোকৰ ঘৰত গ'ল। যোৱাৰ পিছত এওঁলোকে ষ্টেটমেণ্ট ল'লা, আমাৰ পৰা ল'লা, লৈ আমি থানাত আমাক মাতিলা। তাৰ পৰা আমাক চিভিলত লৈ আনি আমাক মানে মেডিকেল কৰালা। তাৰপিছত 20 তাৰিখে আমাৰ অফিচিয়েল ভাৱে এখন এজাহাৰ দিয়া গৈছিল। এজাহাৰ দিয়াৰ পিছত আজিৰ তাৰিখে পৰ্যন্ত এওঁলোকক দোষীক মানে কৰায়ত্ব কৰা নাই। আৰু এওঁলোকে এই চোৰাং লাইনটো আগত 3 মাহ আগতে এনেকুৱা কৰিছিল। তাৰমানে উল্টাই মানে আমাৰ ওপৰত এওঁলোকে মানে কিবা এজাহাৰ দাখিল কৰা বুলি কৈছে। তাৰমানে এতিয়া আমি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি আপত্তি জনাইছোঁ যাতে অতি সোনকালে দোষী কৰায়ত্ব কৰিব লাগে, নহ'লে অহাকালিৰ পৰা আমাৰ ইউনিয়নৰ তৰফৰ পৰা আমাৰ কাম বন্ধ থাকিব। আমি নেক্সট কাৰ্যসূচী তাৰমানে অহাকালি মানে 24 তাৰিখে আমি কাৰ্যসূচী ল'ম। আজি আমি 23 তাৰিখৰ ভিতৰত তেওঁলোক দোষী কৰায়ত্ব কৰিব লাগে। আজি প্ৰতিবাদী কাৰ্যসূচী আমাৰ এই যিটো বিভাগ, বিদ্যুৎ বিভাগটো আপোনালোকে জানে যে গ্ৰাহক আৰু কৰ্মচাৰীৰ মাজত এটা সম্পৰ্ক থকা বিভাগ। আৰু ঘটনাচক্ৰত আমাৰ কেতিয়াবা কিছুমান কথা মতানৈক্য ঘটি আমাৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু তুলনামূলকভাৱে এই কথাবিলাক ক্ৰমান্বয়ে কমি আহিছে। দুৰ্ভাগ্যবশতঃ কিছুমান দুষ্কৃতিকাৰী যিসকলে ঘৰত বিজুলী সংযোগ অবৈধভাৱে লৈ থাকে বা বাইপাছ কৰি থাকে, তেখেতসকলে আমাৰ কৰ্মচাৰীসকলক অপদস্থ কৰাৰ ক্ষেত্ৰত যথেষ্ট আগভাগ লয়। ঠিক সেই একেধৰণৰ ঘটনা এটা আমাৰ যোৱা 19 তাৰিখে ঘটিল। 19 ডিচেম্বৰ তাৰিখে বাঘপুৰী অঞ্চলত আমাৰ কৰ্মচাৰী 6জনে কাম কৰিব গৈছিল। তাত আমাৰ কাম কৰি থকা অৱস্থাত এঘৰ কৰ্মচাৰীৰ ঘৰত বিজুলী সংযোগ চোৰাংভাৱে লগাই থকা দেখা পালে, বাইপাছ কৰা বুলি আমি যিটো কওঁ। মিটাৰ টেম্পাৰিং কৰি কামটো কৰি থকাত আমাৰ বিভাগৰ ফালৰ পৰা এখন এছেছমেণ্ট বিল লোৱা হ'ল। তাৰ ফটো তেখেত আমাৰ লগত আছে। যিখন বিল বনোৱা হ'ল বিভাগৰ ফালৰ পৰা, সেই বিল আমাক দিব যোৱা হ'ল। বিল দিয়াৰ 2 দিন পিছত সেই পইচাটো তেখেতে আদায় নিদিয়াত আমাৰ বিভাগৰ নিয়ম অনুসৰি তেখেতৰ বিজুলী সংযোগ কৰ্তন কৰা হ'ল। বিজুলী সংযোগ কৰ্তন কৰাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতে কৰিছে কি, তেখেতৰ ঘৰৰ পৰা প্ৰায় 1.5-2 কিলোমিটাৰ আঁতৰত গৈ গা ধোৱা চাপৰি বুলি কয়, তালৈ খেদি গৈ আমাৰ 6জন কৰ্মচাৰীক তাত তেখেতসকলে কেইবাজনো মানুহ মাতি আনি জাঠি জোং লৈ তাত শাৰীৰিকভাৱে মানে অপদস্থ কৰে। যাৰ ফলত মানে এই তেখেতসকলৰ প্ৰাণৰ শংকাত আমি ভুগিব লগা হয়। আৰু লগত থকা যিটো আমাৰ কাৰ্যালয়ৰ যিটো ৰচিদ বহি আছিলে 2টা, আৰু প্ৰায় 60,000 টকা তেখেতসকলে থকা বুলি কৈছে। সেই 60,000 টকাও সেই দুষ্কৃতিকাৰীসকলে লৈ যায়। এতিয়া কথাটো হৈছে কি, 19 তাৰিখৰ পৰা আজি 23 তাৰিখ হ'ল, 5 দিন হৈ গ'ল, কিন্তু আজিৰ তাৰিখলৈ আমাৰ সেই দোষী কাৰায়ত্ব কৰা নাই। যি হওক আমাৰ বিভাগৰ ফালৰ পৰা FIR দিয়া হৈছে, আমাৰ পুলিচ প্ৰশাসনক SP ছাৰ DC ছাৰক জনোৱা হৈছে কথাবিলাক লিখিতভাৱে। কিন্তু FIR তেখেতসকলৰ নাম উল্লেখ কৰি দিয়া হৈছে। এই যিজন অপৰাধী তেখেতসকলৰ দেউতাকৰ নাম লিখি দিয়াৰ পিছতো আজি 5 দিন পৰ্যন্ত পুলিচ প্ৰশাসনে এই অপৰাধীক কাৰায়ত্ব নকৰাত আমি ক্ষোভ প্ৰকাশ কৰিছোঁ। আৰু আজিৰ ভিতৰত, আজি 23 তাৰিখ, আজিৰ ভিতৰত যদি দোষীক কাৰায়ত্ব নকৰে, অহাকালি 24 তাৰিখৰ পৰা আমাৰ কাৰ্যালয় আমি সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ বাধ্য হ'ম। অপৰাধীকেইজনৰ নামকেইটা হৈছে জছিম উদ্দিন, অছিম উদ্দিন আৰু জোনাব আলী।
তেখেতসকলে আমাৰ এই কৰ্মচাৰীসকলক আক্ৰমণ কৰিছিল। এই যে অবৈধভাৱে বিজুলী সংযোগ লৈ থাকে তেখেতসকলে এই কামবিলাক বেছিকৈ কৰে। আমি যেতিয়াই অলপমান তালৈ ভিতৰলৈ সোমাই যায় দেখা পাওঁ কোনোবাই হয়তো বাইপাছ কৰিছে বা কাৰোবাৰ হয়তো বহুত তুলনামূলকভাৱে বিল অনাদায় হৈ আছে। এই ধৰণৰ গ্ৰাহকসকলে কিন্তু এই ধৰণৰ ঘটনাবিলাক কৰে আৰু সাধাৰণ মানুহখিনিয়ে ভাবে যে আচলতে গ্ৰাহক আৰু কৰ্মচাৰীৰ মাজত সম্পৰ্কটো ঠিক হৈ থকা নাই নেকি। কথাটো কিন্তু সেইটো নহয়।